নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আৰএটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকক মই এটা নটিচ ভিডিঅ'ৰ জৰিয়তে এটা কথা স্পষ্ট কৰাইছিলোঁ যে সেৱা বোৰ্ডৰ তৰফৰ পৰা এটা নটিচ আহিছে আৰু এই নটিচত কুৱেশ্যন পেটাৰ্নৰ পৰিৱৰ্তনৰ বিষয়ে লিখা হৈছিল আৰু কুৱেশ্যন পেটাৰ্নবোৰ যিহেতু CBSE বোৰ্ডৰ পৰা বা CBSE পেটাৰ্নক ফলো কৰি কটা হ'ব, সেই কথাটো নিশ্চিত ইতিমধ্যে হৈছে। সেইকাৰণে আজি মই এটা ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত কাৰেক্ট এনসাৰৰ ওপৰত মই আপোনাক কিছুমান প্ৰশ্ন দিম। এই প্ৰশ্নখিনি কিন্তু CBSE বোৰ্ডৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ ওপৰত ভিত্তি কৰি কুৱেশ্যনবোৰ বনোৱা হৈছে আৰু কুৱেশ্যনবোৰ দিয়া হৈছে। গতিকে কুৱেশ্যন পেটাৰ্নবোৰ ভালদৰে লক্ষ্য কৰি প্ৰশ্ন উত্তৰবোৰ কেনেদৰে দিব লাগে আপোনালোকে অলপ চেষ্টা কৰিব, প্ৰয়াস কৰিব, অভ্যাস কৰিব। প্ৰথমতে এটা প্ৰশ্ন লৈছোঁ। এই প্ৰশ্নটোত সোধা হৈছে, ইফ ইউ টু মি আৰ্লিয়াৰ I would have easily solved your problem. তো এই প্ৰশ্নটো আপুনি ভালদৰে পঢ়িব লাগিব যে এইটো কোনটো টেন্সত লিখা হৈছে বা কোনটো টেন্সৰ ষ্ট্ৰাকচাৰক ফলো কৰি দিয়া হৈছে। গতিকে এই প্ৰথম যেটো প্ৰশ্ন, এই প্ৰশ্নটো মডেল টেন্স কুৱেশ্যন পেটাৰ্নৰ পৰা দিয়া হৈছে। গতিকে আপুনি এই ফলৰ যেটো সেন্টেন্স আছে তাত লিখা আছে I would have। গতিকে ইফালে যদি I would have থাকে তো এই ফলৰ যেটো সেন্টেন্স, সেই সেন্টেন্সটোক আপুনি past perfect tenseত লিখিব লাগিব। তো past perfect tenseত লিখিলে you had written, অৰ্থাৎ অপচন এটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 2 টোত কি সোধা হৈছে, ইয়াত আপোনালোকে এটা কথা মন কৰিব, ইয়াত ডে আৰ থাকিব নালাগে। সো ইয়াত অকল ডে আছে, ডে ডেছ ফৰ হাৰ সিন্স মৰ্নিং। তাৰ মানে এনে ধৰণৰ এই ইয়াত খালি ঠাই কোনটো দিলে, মানে তলৰ যেটা চাৰিটা অপচন দিয়া আছে, চাৰিটা অপচনত ইয়াত কোনটো দিলে বাক্যটো মিনিংফুল হ'ব। তো আপুনি কি চাব, ডে ইয়াত আছে সিন্স চাব দেই। সিন্স থাকিলে আপুনি গম পায় বা সিন্স ফৰ থাকিলে এনে ধৰণৰ আপোনাৰ এডভাৰ্বিয়েলছ খিনি থাকিলে আপুনি গম পায়, টাইম এডভাৰ্বিয়েলছ বুলি কয়, সেইবোৰ থাকিলে আপোনালোকে গম পায় যে এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত থাকিব লাগিব। গতিকে ডে লগত সাধাৰণতে কি থাকে, হেভ হ'ব। গতিকে হেভ বিন ৱেইটিং হ'ব। এটো অপচন সি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো 3 নম্বৰটো অলপ ভালদৰে পঢ়ি ল'ব। প্ৰশ্নটো কি কৈছে, দ্য ইণ্টাৰ্ণশ্বিপ এট দ্য টেক ষ্টাৰ্টআপ হেড মি excited about the potential of innovation and entrepreneurial spirit. তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব, এটো হ'ব ফিলিং। আপুনি যেতিয়া ইয়াৰ যদি ফিলিং শব্দটো লগাই দিয়ে তেতিয়া আপুনি বাক্যটো অৰ্থপূৰ্ণ ওলায়। যেনেকৈ চোৱা, ষ্টাৰ্টআপ হেড মি ফিলিং এক্সাইটেড। দেই, ইয়াত এক্সাইটেড থকাৰ কাৰণে আপুনি এটো ফিলিং বহাব লাগিব। গতিকে সেন্টেন্সটো পঢ়ি কি টেন্সত লিখা আছে এটা আপুনি ভালকে চাব লাগিব। নেক্সট কুৱেশ্যনটো চাওক। Question number 4 to solve. Question number 4 to কোৱা হৈছে, we have exciting news to share. প্ৰথম সেন্টেন্স দি দিলে our school, এটা আগৰ যেটো সেন্টেন্স লিখা আছে we have exciting news, তাৰমানে প্ৰেজেন্টত কোৱা হৈছে। তেতিয়ালে ইফালৰ বাক্যটো প্ৰেজেন্টে থাকিব লাগিব। so our school first place in the regional science fair. তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হ'ব has been awarded। কাৰণ চোৱা, স্কুলৰ লগত আমি হেড ওয়াজ দিব নোৱাৰো, ওয়াজ এৱাৰ্ডেড হ'ব নোৱাৰে আৰু এৱাৰ্ডেডটো পাষ্ট টেন্সত লিখিব নোৱাৰে, যেটো প্ৰেজেন্ট টেন্সত সোধা হৈছে। সেইকাৰণে আপুনি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব has been awarded। ঠিক আছে, এটো has been awarded টো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 5 টো চাওক। কুৱেশ্যন নম্বৰ 5 টোত কি সোধা হৈছে, the morning dew capture your essence। এই বাক্যটো কি টেন্সত লিখা হৈছে, সিম্পল প্ৰেজেন্ট টেন্সত। তাৰ পিছত the flowers and grass, flowers and grass দুটা নাউন একেলগে কোৱা হৈছে, প্লুৰেল ফৰ্ম হৈ যাবগে। আৰু প্লুৰেল ফৰ্ম হলে তাত আমি s by es যোগ নকৰো। আৰু যেহেতু বাক্যটো আপুনি অলপ যদি আকৌ চাই, এই বাক্যটো প্ৰেজেন্ট টেন্সত সোধা হৈছে। গতিকে আপুনি পাষ্ট টেন্সটো উত্তৰটো দিব নোৱাৰিব, অৰ্থাৎ এইটো নহব আৰু ফিউচাৰ টেন্সটো নহব আৰু এইটো নহব। flowers and grass দিয়া আছে, সেইকাৰণে ৰিফ্লেক্ট টু কাৰেক্ট আনসাৰ হ'ব, অৰ্থাৎ অপচন এ টু কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 6 টো চাওক। তাত কি কোৱা হৈছে, এক্সাইটেড এবাউট হিজ নিউলি আৰ্ন পাৱাৰ। তো এইটো এক্সাইটেড, এইটো পাষ্ট টেন্সত লিখা আছে। সো মিডাস started touching all kinds of things। তাৰপিছত ইয়াৰ যেটো অপচন দিয়া আছে fill in the blanks কৰিব লাগিব, each item into pure gold। তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈছে পাষ্ট টেন্সত লিখিব লাগিব, কাৰণ বাক্যটো পাষ্ট টেন্সত কৈ আছে। সেইকাৰণে ইয়াৰ টাৰ্ন টু কাৰেক্ট আনসাৰ হ'ব। তো গোটেই সেন্টেন্সটো ভালকে পঢ়ি চাব কোনটো টেন্সত দিয়া আছে, তেতিয়াও আপুনি এটা আইডিয়া পাব যে আপুনি তাৰ ভাৰ্বটো কোনটো ফৰ্মত লিখিব, অৰ্থাৎ টাৰ্ন কৰি দিলেই আনসাৰটো কাৰেক্ট হৈ যাবগে।
নেক্সট কুৱেশ্যন নম্বৰ 7 টো চাওক তাত কি কোৱা হৈছে the author of the book does all reasonable care to ensure that the content of the book do not violate any copyright or other intellectual property rights of any person in any manner. তো এই গুটে সেন্টেন্স টু আপুনি যদি ভালকে লক্ষ্য কৰে টু প্ৰেজেন্ট টেন্সৰ হয় কিন্তু আপুনি ইয়াত এতিয়া কনফিউজনত পৰি যাব যে has been taken হ'ব নে have taken হ'ব নে has taken হ'ব নে have been took হ'ব ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব have taken নেক্সট কুৱেশ্যনটো চাওক 8 নম্বৰত কি কোৱা হৈছে planting a tree is a very noble deed and dash the earth from global warming so etu যেটো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য গতিকে আমি ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত লিখিব লাগিব গতিকে প্ৰেজেন্ট ফৰ্মত দিলে ইয়াৰ আনসাৰটো হ'ব saves নেক্সট কুৱেশ্যন নম্বৰ 9 টো সোধা হৈছে opportunity to volunteer at the local food bank made me কি হ'ব realize to realize নহব realizing নহব realized নহব past tense ত নহয় এটো হ'ব কি realize অৰ্থাৎ অপচন ডি টো কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 10 টো আপোনালোকে ভালকে পঢ়িব ইয়াত প্ৰথম সেন্টেন্সটো আপোনাক আইডিয়া দিব যে সেকেন্ড সেন্টেন্সটোৰ টেন্সটো কি হ'ব ইটস এ ভিক্টৰি ডে তাৰমানে আজি দিনটো তেওঁলোকৰ কাৰণে এটা ভাল ডে বুলি ক'ব বিচাৰিছে মানে ভিক্টৰি ডে হয় তো আৱাৰ স্কুল চেছ টিম হেজ ওন হ'ব মানে জিকিলে কিবা ক্ষেত্ৰত তেওঁলোকে হয়তো জিকিলে এটো কাৰণে হেজ ওন হ'ব তো প্ৰেজেন্ট পাৰফেক্ট টেন্সটো লিখিব লাগিব কুৱেশ্যন নম্বৰ 11 টো কোৱা হৈছে দা ৱেস্পাৰিং লিভছ টেল your talent the silent stones your journey the sun casts light on your path leading you towards tomorrow's glory তো এটো সিম্পল প্ৰেজেন্ট টেন্সত বাক্যটো কৈ আছে গতিকে আপুনি সিম্পল প্ৰেজেন্ট টেন্সতে লিখিব লাগিব কিন্তু আপুনি এটা কথা ইয়াত মন কৰিব মই ইয়াত stones টো কি কৰি দিছো ৰাউন্ড কৰি দিছো কাৰণ stones হৈ আছে অৰ্থাৎ এটো প্লুৰেল ফৰ্ম হৈ আছে গতিকে প্লুৰেল ফৰ্ম হৈ থাকিলে ভাৰ্বৰ পিছত s by s যোগ নহয় গতিকে এটো অপচন বি টো কাৰেক্ট হ'ব অৰ্থাৎ একোটো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 12 টো চাওক অৰ্থাৎ 12 নম্বৰ প্ৰশ্নটো কি কোৱা হৈছে ইয়াত কৈছে I watching that program every week since it started গতিকে since শব্দৰ দি দিছে এফলে started দিয়া আছে গতিকে ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব এটো হৈছে have been অৰ্থাৎ have been watching হ'ব তানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব কুৱেশ্যন নম্বৰ 13 টো আপোনালোকে ভালকে চাব I am the on Sunday মানে তো দেওবাৰ দিনটোত হৈ যোৱা এটা কথা বৰ্ণনা কৰিব বিচাৰিছে এ thunderstorm alert for some districts in coastal Maharashtra in view of extremely severe cyclone storm Biparjoy gushing over the Arabian Sea গতিকে ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু আছে issued মানে এটো সানডে অৰ্থাৎ দেওবাৰ জিনাই কি কৰিছিলে ঘোষণা কৰা এটা কথাৰ বিষয় বৰ্ণনা কৰিছে একাৰণে এটো issued to correct answer হ'ব নেক্সট কুৱেশ্যন নম্বৰ 14 টো চাব তাত কি কোৱা হৈছে crossing the stretch at any time of the day is a challenge even during afternoon there ice cream vendor on the road with people crowding around their carts to here correct answer to hob eto r option to correct hobo there are ice cream boli ami jehetu koye thaku he karone r do yat dibo lagibo next question number 15 ত কোৱা হৈছে the dog dash under the chair before the children arrive to before শব্দটো লগাই দিছে সো before থাকিলে এটা বাক্য সিম্পল past tense থাকিব এটা বাক্য past perfect tense থাকিব গতিকে past perfect tense কৰিলে গতিকে dog to singular noun হয় গতিকে তাত আমি কি যোগ কৰিব লাগিব had hidden হৈ যাব অৰ্থাৎ অপচন কোনটো কাৰেক্ট হ'ব ডি টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 16 ত কি কোৱা হৈছে সক ইয়াত কৈছে the climate control comment by an activities dash on social media yesterday থাকিলে বাক্যটো সিম্পল past tense ত লিখিব লাগে গতিকে ইয়াৰ আপুনি অপচনবোৰ চালে কোনটো past ফৰ্মত আছে আপুনি গম পাবে এটো প্ৰেজেন্ট ফৰ্মত আছে এটো নহব এটো নহব প্ৰেজেন্ট ফৰ্মত এটো ফিউচাৰ টেন্সত গতিকে অপচন
বি টু কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন নম্বৰ 70 কি কোৱা আছে চক ইয়াত এটা প্যাটাৰ্ন দিয়া আছে when থাকিলে এটা বাক্য past continuous tense আৰু আনটো বাক্য simple past tense গতিকে কোনটো past continuous tense আছে এটা আপুনি গম পাইছে দেখিলেই গম পাব হেতু হৈছে was walking to past continuous tense আছে আৰু ইফালৰ যেটো সেন্টেন্স এটো simple past ত থাকিব লাগে তো so to হৈছে simple past tense ৰ অপচন এ টু কাৰেক্ট হ'ব Question number 18 to কোৱা হৈছে by next Monday he dash is staying at my uncle's house for 3 week এই বাক্যটো পঢ়িলে আপুনি বুজি পাব যে ইয়াত কি আছে staying আছে তাৰমানে continuous formত আছে তো continuous formত হলে যেহেতু he লগত কি যোগ হয় সাধাৰণতে will যোগ হয় গতিকে he will have been হ'ব গতিকে we বা I থাকিলে হে shall have been দিবলগীয়া হলতেন যেহেতু বাক্যটো future perfect continuous tense ত বুজাই আছে মানে হেকাৰণে অপচন সি টু ইয়াত দিব লাগিব অৰ্থাৎ কাৰেক্ট অপচন কোনটো অপচন সি হ'ব will have been staying at my uncle's house for কিয় future perfect continuous tense হল আপুনি কোন ধৰিব পাৰিব আপুনি যদি ইয়াত চাই for শব্দটো দিয়া আছে for 3 week ঠিক আছে হেকাৰণে future perfect continuous tense ত আমি বাক্যটো লিখিব লাগিব again question number 19 so I white washing my house since morning so I am feeling tired ঠিক আছে তো মানে এই বস্তুটো কৈছে বাক্যটো যেহেতু since morning দিয়া আছে গতিকে আপুনি গম পাইছে have been কি হ'ব I have been white washing my house গতিকে অপচন এ টু কাৰেক্ট হ'ব ইয়াৰ লাষ্ট অৰ্থাৎ 20 নম্বৰ কোৱেশ্চনটো আপুনি ল ভালকে চাব The movie started when I reached the cinema hall গতিকে ইফালে কি দিয়া আছে simple past tense দিয়া আছে তো when থাকিলে আপুনি গম পায় এটা simple past tense বা past continuous tense কিন্তু ইয়াত কিন্তু when দিয়াৰ পিছত এফালে simple past দিয়া আছে কিন্তু ইফালে আকৌ past continuous tense আপুনি লিখিব নোৱাৰিব কাৰণ ইয়াত কোনো অপচন ইয়াত দিয়া হোৱা নাই গতিকে এই ফলৰ বাক্যটো কি হ'ব past perfect tense লিখিব লাগিব যেহেতু এফালে simple past tense আছে গতিকে past perfect tense লিখিলে had started গতিকে had টোই কাৰেক্ট আনসাৰ হ'ব এই প্ৰশ্নৰ উত্তৰটো আজিলে ইমানে এই সৰু থুলমূল এটা আভাগ দিবলৈ আজি ভিডিওটো প্ৰস্তুত কৰিছিলো যদি আপোনাক টেন্সৰ ওপৰত আৰু ভিডিও লাগে তেতিয়া হলে মোক কমেন্ট বক্সত জনাই দিব মই পৰৱৰ্তী পৰ্যায়ত আৰু ভিডিও প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং